নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টি অসমৰ শিক্ষকসকলৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ, কাৰণ চেঞ্চাছ ডিউটিত নিয়োজিত শিক্ষকসকলৰ অনুপস্থিতিত বিদ্যালয়ৰ শৈক্ষিক কাম কাজ যাতে ব্যাহত নহয় তাৰ বাবে জাৰি কৰা হৈছে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা। আহক আদেশটো সহজ ভাষাত বুজি লওঁ। এই আদেশটো জাৰি কৰিছে অফিচ অৱ দ্য ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ দৰং মংগলদৈ। আদেশটোত উল্লেখ কৰা হৈছে যে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ দৰঙৰ 6 আগষ্ট 2026 তাৰিখৰ পত্ৰৰ ভিত্তিত শিক্ষকসকলক 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰ পৰ্যন্ত চেঞ্চাছ ডিউটিত নিয়োজিত কৰাৰ পৰিপ্ৰেক্ষিতত বিকল্প শিক্ষক নিয়োগৰ ব্যৱস্থা কৰা হৈছে। অৰ্থাৎ যিসকল শিক্ষক চেঞ্চাছ ডিউটিত থাকিব আৰু সেই সময়ছোৱাত বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিব, তেওঁলোকৰ অনুপস্থিতিৰ ফলত সৃষ্টি হোৱা শিক্ষক সংকট পূৰণৰ বাবে অল্টাৰনেটিভ টিচাৰ নিয়োগ কৰাৰ নিৰ্দেশ দিয়া হৈছে। আদেশ অনুসৰি ডেপুটি ইন্সপেক্টৰ অৱ স্কুলছ মংগলদৈ আৰু BO চিপাঝাৰ, কলাইগাঁও আৰু দলগাঁৱক এই বিষয়ত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। অল্টাৰনেটিভ টিচাৰ হিচাপে সম্ভৱ হ'লে একেটা ক্লাষ্টাৰৰ পৰাই শিক্ষক নিয়োগ কৰাৰ কথা কোৱা হৈছে। অৰ্থাৎ চেঞ্চাছ ডিউটিৰ বাবে কোনো বিদ্যালয়ৰ শিক্ষক অনুপস্থিত থাকিলে ওচৰৰ বা একেটা ক্লাষ্টাৰৰ অন্তৰ্গত বিদ্যালয়ৰ পৰা অস্থায়ীভাৱে বিকল্প শিক্ষক নিয়োগ কৰিব পাৰিব। ইয়াত শিক্ষকসকলে এটা কথা বিশেষভাৱে মনত ৰাখিব লাগিব, এই অল্টাৰনেটিভ টিচাৰ ডিপ্লয়মেণ্ট সম্পূৰ্ণৰূপে টেম্পৰেৰী হ'ব। অৰ্থাৎ ই কোনো স্থায়ী ট্ৰেন্সফাৰ বা পষ্টিং নহয়। চেঞ্চাছ ডিউটিৰ বাবে সৃষ্টি হোৱা সাময়িক প্ৰয়োজন পূৰণৰ বাবেহে এই ব্যৱস্থা কৰা হৈছে। আদেশত স্পষ্টকৈ কোৱা হৈছে যে এই ডিপ্লয়মেণ্ট এনেদৰে কৰিব লাগিব যাতে বিদ্যালয়ৰ একাডেমিক এক্টিভিটিছ কোনো ধৰণে প্ৰভাৱিত নহয়। এতিয়া প্ৰশ্ন হয়, এই আদেশ শিক্ষকসকলক কেনেদৰে প্ৰভাৱিত কৰিব? প্ৰথমতে, চেঞ্চাছ ডিউটিত নিয়োজিত শিক্ষকসকলক নিজৰ বিদ্যালয়ৰ শৈক্ষিক কাম কাজৰ বিষয়ে চিন্তা কৰি চেঞ্চাছ ডিউটি সম্পন্ন কৰিব নালাগিব। দ্বিতীয়তে, কোনো শিক্ষক চেঞ্চাছ ডিউটিত থকাৰ বাবে বিদ্যালয়ৰ অনুপস্থিত থাকিলে তেওঁৰ অনুপস্থিতিত বিকল্প শিক্ষক নিয়োগ কৰাৰ ব্যৱস্থা ডিপাৰ্টমেণ্টে কৰিব পাৰে। তৃতীয়তে, যিসকল শিক্ষকক অল্টাৰনেটিভ টিচাৰ হিচাপে সাময়িকভাৱে নিয়োগ কৰা হ'ব তেওঁলোকে সংশ্লিষ্ট কৰ্তৃপক্ষৰ নিৰ্দেশ অনুসৰি দায়িত্ব পালন কৰিব লাগিব। আৰু এটা গুৰুত্বপূৰ্ণ কথা, এই অল্টাৰনেটিভ ডিপ্লয়মেণ্টক স্থায়ী ট্ৰেন্সফাৰ বুলি গণ্য কৰিব নোৱাৰি। চেঞ্চাছ হৈছে এক গুৰুত্বপূৰ্ণ নেশ্যনেল ডিউটি। শিক্ষকসকলক এই দায়িত্ব পালন কৰিবলৈ চৰকাৰীভাৱে নিয়োগ কৰা হৈছে, কিন্তু একে সময়তে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাও যাতে ক্ষতিগ্ৰস্ত নহয় সেই উদ্দেশ্যে এই অল্টাৰনেটিভ টিচাৰৰ ব্যৱস্থা কৰা হৈছে। সেয়ে চেঞ্চাছ ডিউটি আৰু স্কুল একাডেমিক ডিউটি দুয়োটাৰ মাজত সমন্বয় ৰক্ষা কৰাটোৱে এই আদেশৰ মূল উদ্দেশ্য। গতিকে দৰং জিলাৰ শিক্ষকসকলৰ বাবে এই আদেশটো যথেষ্ট গুৰুত্বপূৰ্ণ। তাত চেঞ্চাছ ডিউটি 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ অল্টাৰনেটিভ টিচাৰ নিয়োগৰ ব্যৱস্থা কৰা হৈছে। সম্ভৱ হ'লে একেটা ক্লাষ্টাৰৰ পৰা শিক্ষক ডিপ্লয়মেণ্ট কৰিব দিয়া হৈছে আৰু এই ডিপ্লয়মেণ্ট সম্পূৰ্ণৰূপে টেম্পৰেৰী হ'ব। বিদ্যালয়ৰ একাডেমিক এক্টিভিটিজ যাতে ক্ষতিগ্ৰস্ত নহয় সেইটো নিশ্চিত কৰাৰ নিৰ্দেশ দিয়া গৈছে আৰু বিষয়টো চেঞ্চাছ আৰ্জেণ্ট হিচাপে বিবেচনা কৰিবলৈ কোৱা হৈছে। ছাৰ বাইদেউসকল, এই আদেশটো কেৱল দৰং জিলাৰ ক্ষেত্ৰত জাৰি কৰা হৈছে। গতিকে আন জিলাৰ শিক্ষকসকলে নিজৰ জিলাৰ সংশ্লিষ্ট নিৰ্দেশনা মতে আগবাঢ়িব লাগিব। ভিডিঅ'টি উপকাৰী বুলি ভাবিলে লাইক কৰক, আপোনাৰ শিক্ষক বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰক আৰু টিচাৰ্ছ কৰ্ণাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।